2009 চনৰ পৰা বাঁহৰ কামত জড়িত হৈ আছোঁ। যেনিবা বাঁহৰ সম্পৰ্ক, বাঁহৰ লগত যিটো মানে এটা মনৰ পৰিচয়, সেইটো আমাৰ সৰুৰ পৰাই আছিল। আমি যিহেতু গাঁৱত থাকোঁ, বাঁহ বেতৰ কাম কাজ আমাৰ ঘৰত চলিছিল, বাঁহৰ ঘৰ বান্ধা হৈছিল। সেইসমূহ ঘৰ বান্ধা দেখি এটা মনত ভাৱ হৈছিল যে বাঁহৰ যিটো ছাবজেক্ট বা বাঁহৰ বিষয়বস্তু, এইটো যথেষ্ট মানে প্ৰাকৃতিকভাৱে যথেষ্ট হেল্পফুল। গতিকে হেল্পফুল এটা বিষয় আমি বাছি লোৱা হ'ল এইকাৰণে যে বাঁহেৰে যিহেতু গোটেই সৌন্দৰ্যৰ এটা বিষয়বস্তু বাঁহত আনিব পৰা যায়, সেইকাৰণে বাঁহক আমি সৰুৰ পৰাই এটা আগ্ৰহ প্ৰকাশ কৰি এই বিষয়বস্তুটোত লাগি থাকিলোঁ। আৰু লাগি থাকি 2009 চনৰ পৰা আনুষ্ঠানিকভাৱে বাঁহৰ কাম কাজ কৰিবৰ কাৰণে আৰম্ভ কৰা হ'ল। আৰু চৰকাৰীভাৱেও এই বাঁহ বিষয়বস্তুটোৰ ওপৰত এটা ভাৰতীয় বেম্বো মিছন বুলি এটা অনুষ্ঠানে বাঁহৰ প্ৰশিক্ষণৰ কাৰণে আমাক আগৰতলা লিচু বাগানলৈ লৈ গৈছিল। আৰু তাত ট্ৰেইনিং পোৱাৰ পিছত বাঁহৰ যিটো সৌন্দৰ্য, সেইটো ফুটাই তুলিবৰ কাৰণে কিছু স্কিল আহিছে বুলি এটা অনুভৱ হৈছে। আৰু অসমৰ বিভিন্ন ঠাইত মই কাম কাজ কৰিছোঁ, বিশেষকৈ গোৱালপাৰা, কামৰূপ, মেঘালয়ৰ কিছু ঠাইত কৰিছোঁ, দৰং, নলবাৰী আৰু আপাৰ অসমৰ কিছু ঠাইত যোগাযোগ হৈ আছে। নাহৰকটীয়ালৈকে নিবৰ কাৰণে চেষ্টা কৰিছিল, এবাৰ হায়দৰাবাদত নিবৰ কাৰণে চেষ্টা কৰিছিল। মই যেনিবা বিশেষ অসুবিধাৰ কাৰণে নগ'লোঁ। মুম্বাইতো মুম্বাইৰ যিটো সাগৰৰ পাৰৰ ঘৰ, এই ঘৰসমূহ বনোৱাৰ কাৰণে মোক নিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু মই যাব নোৱাৰিলোঁ বিশেষ কাৰিকৰী অসুবিধাৰ কাৰণে। বাঁহৰ কাম কাজত সফল বিফল বুলি দুয়োটাই থাকে। কিছু কিছু এলেকাত সফল পাইছোঁ, কিছু কিছু কামত বিফলো হৈছোঁ। যেনিবা ইয়াত যিহেতু এটা ব্যৱসায় ভিত্তিক মানুহবিলাকে কৰে, গতিকে ব্যৱসায় ভিত্তিক কৰা কাম কাজসমূহত আমি কাম কাজ কৰি দি সফল হৈছোঁ। আৰু কেতিয়াবা ডেকাৰেশ্যন ভিত্তিত কৰা যায়, সেইটোত বিশেষ সফল হোৱা নাযায়। আমি বাঁহৰ কাম কাজ যদি গোটেই বছৰত যদি ধৰিবলৈ যাওঁ, কেতিয়াবা 10 লাখলৈকে হয় আৰু কেতিয়াবা 2-3 লাখত থাকিবলগীয়া হয়। সেইটো কাম কাজ পোৱাৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ লগত এতিয়ালৈকে ইয়াত আমি যিটো ফাৰ্ম হাউচ, গেষ্ট্ৰিকো ফাৰ্ম হাউচ, এইটো বৰিহাটৰ, ইয়াত আমি 7জন মানুহ কাম কাজ কৰি আছোঁ। কেতিয়াবা 3জন, কেতিয়াবা 7জন, যাতে 7জন মানুহ ইয়াত জড়িত হৈ আছোঁ। মানুহে যথেষ্ট ৰেচপন্স দিয়ে, কাৰণ বাঁহৰ বিষয়টোত বাঁহৰ যিটো সৌন্দৰ্য, এইটো কোনো প্লাষ্টিক বা আৰ্টিফিচিয়েল বস্তুৱে দিব নোৱাৰে। বাঁহৰ সৌন্দৰ্যটো এনেকুৱা সৌন্দৰ্য মানে সকলোকে আকৰ্ষণ কৰে। এতিয়া প্লাষ্টিক নাইবা আৰ্টিফিচিয়েল বস্তু দি বনোৱাতকৈ বাঁহেদি সজোৱা বস্তুৰ আদৰটো বিশ্বত যথেষ্ট। বাঁহৰ কাম কাজেদি যিহেতু জীৱিকা অৰ্জন কৰিব পাৰি বা বিশ্ব জিনিব পাৰি বা ইয়াৰ পৰা খ্যাতি অৰ্জনো কৰিব পাৰি, গতিকে বাঁহৰ কামত নতুন প্ৰজন্মই কাম কাজ কৰিব আহক। এইকাৰণে আহিব লাগে। বাঁহ যিহেতু অসমত অতীতৰ পৰাই প্ৰচলিত এটা বাঁহৰ জীৱন জীৱিকাৰ লগত জড়িত বিষয়। গতিকে বাঁহটো অসমত আছে, সুলভ মূল্যত পায়। গতিকে বাঁহৰ ওপৰত নতুন প্ৰজন্মই নতুন নতুন প্ৰজেক্ট কৰিব পাৰে। বাঁহৰ পৰা কাঠ বনাব পাৰে, বাঁহৰ পৰা টাইলছ বনাব পাৰে, বাঁহৰ পৰা বিভিন্ন সামগ্ৰী বনাব পাৰে। গতিকে বাঁহেদি বিশ্ব জয় কৰিব পৰা, বিশ্বজনীন কাম কৰিব পৰা সুযোগ আছে। মই মানে এনেকুৱা বাঁহৰ কামেই কৰোঁ আৰু বহুত বছৰ আগৰ পৰাই কৰি আছোঁ। এনেকুৱা মানে কৰা বহুত বছৰেই হ'ল। এনেকুৱা দাদাৰ লগতে কৰি আছোঁ, আমাৰ মাতিৰাম দাদাৰ লগত, মানে তাৰ লগতে এনেকৈ চলি আছোঁ আৰু। Hello, anga empower ni gemen ma sinas kachim. Yani gemen anga banubak nachim. Indipa mai takpa nga ukuma sija. Hello, Sam Kanikunar Chaksuwa. Ya Empire Meghalaya Sarkarni scheme anga nakna thalat na khusyonga.
School o nakna skill yang gapa nga ma mai da ke school o dongja gapa nga ma. anga school re khoinga angni block ko sorkari school dong pau re nga Nambe ha Empire ra mo Meghalaya ni ya sarkar ni chabonga sni school rang o riang ribai nga yano cha songni jangi thangani gamchat kapa skiani rang gisik ni namani gman arum khangchi kham khaani ba career guidance kya ya plak nangnim khangchi namgaba basiat ko dakna takchaka na skya ya school Empire o ongode nangni ski kaparang ya skiani ko class o ski honinga angni nokpa mijat bulsi school re na wat kala chim ya scheme ni ko bia benefit ma nam gen ma ya Empire students mamang na ungja drop out pa school o dongja kapa rang youth center rang donga ha wang thangni block o silphangbat kapa youth center o yangi dakchakhani ko manam gen acha ya scheme ni ning ang scholarship pa thangka ma na ni rang donga ma thangka gata dakchakani rang ya Empower thangkhaba scholarship directly ungja yara education life skill aro career guidance o nang chongmut kapa kham khana metel bia belongin dakchakani wa angade ma sija chim yarang ni gman methela namen khusi onga kolka isngani na aro ya CM kane kara yani gman en dongenga Meghalaya sarkari plak chadam berangna dakchakhani rang gman witness ka namme dake dongbo aro nangni nangnika ode changgapano chingna kolka thaibo